সেন্টিনেল নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই যিজন মানুহক আপোনালোকৰ লগত চিনাকি কৰি দিবলৈ লৈছোঁ, তেখেতক মই চিনাকি কৰি দিব বিচাৰিছোঁ এজন অভিনেতা হিচাপে। কাৰণ ব্যক্তিগতভাৱে তেখেতৰ অভিনয় মই বিৰাটেই ভাল পাওঁ। বহুত সৰুৰ পৰাই তেখেতৰ মই অভিনয় চাইছোঁ। কিন্তু আজি তেখেত এগৰাকী পৰিচালক হিচাপেও বিখ্যাত আৰু শেহতীয়াকৈ ৬০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰতিযোগিতাত নন ফিচাৰ ফিল্ম কেটেগৰীত তেখেতৰ এখনি তথ্যচিত্ৰই ৰাষ্ট্ৰীয় সন্মান বুটলি আনিছে অসমলৈ। সেই বিষয়ে আমি তেখেতৰ লগত পোনপটীয়াকৈ কথা পাতিম। তেখেত হৈছে উপকূল বৰদলৈ। উপকূল দা, আপোনাক আমাৰ সেন্টিনেল নিউজৰ শ্ব'লৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আপোনাক প্ৰথমে এটা শুভেচ্ছা দি লওঁ, পৰম্পৰাগতভাৱে যিটো হয় যে এইবাৰ আপুনি আপোনাৰ ছবিখনে এটি ৰাষ্ট্ৰীয় বঁটা পাইছে আৰু ৰাষ্ট্ৰীয় বঁটাটো আপোনাৰ ঘৰলৈকে আহিছে। আপোনাৰ পত্নী মণি বৰদলৈ নেপথ্য কণ্ঠত ৰজত কমল বঁটা লাভ কৰিছে। তাৰ কাৰণে আপোনালৈ শুভেচ্ছা থাকিল আৰু আপোনাৰ পৰিয়াললৈ ধন্যবাদ। মই প্ৰথমে সুধিব বিচাৰিম যে সুৰঞ্জনা দীপালীৰ কনচেপ্টটো আপোনাৰ মনলৈ কেনেকৈ আহিল? আচলতে ঠিক কনচেপ্টটো মোৰ মনলৈ অহা বুলি ক'লে ভুল হ'ব। মোৰ যি দুজন প্ৰযোজক ৰঞ্জিত গগৈ আৰু ঋষিকেশ বৰঠাকুৰ, এই প্লেনিংটো তেওঁলোকে ভাবিছিলে। গোটেই কথাটো ভাবি তেওঁলোকে মোক মানে কৈছিলে যে দাদা এনেকুৱা এনেকুৱা কৰিব খুজিছোঁ, কেনে হ'ব? মই বোলো খুবেই ভাল হ'ব, খুব ভাল কথা। বোলে নহয়, কামটো আপুনি কৰিব লাগিব। মই বোলো সেইটোহে কথা নেকি? বোলো মই বোলো ঠিক আছে, কৰিম বাৰু, কিন্তু কামটো খুবেই ভাল লগা কাম। কিন্তু ঘটনা হৈছে কি, এই কামটো কৰিব যাৰ ওপৰত কৰিম তেখেতৰ পাৰ্মিশ্যন তোমালোকে লৈছা নাই? মানে দীপালী বাইদেউৰ কথা। এতিয়া দীপালী বাইদেউৰ কৈছে আমিতো কোৱা নাই। মই বোলো নক'লেতো নহ'ব, বাইদেৱে অনুমতি দিব লাগিব, তাৰপিছতহে আমি বাইদেউৰ ওপৰত কিবা এটা কাম কৰিব পাৰিম। বোলে তেতিয়াহ'লে ব'লক আপুনিও। আমি তিনিওজন বাইদেউৰ ওচৰলৈ গ'লোঁ, বাইদেউৰ লগত কথা পাতিলোঁ। বাইদেউ খুব সৰলটো। বাইদেৱে প্ৰথম অৱস্থাত ক'লে নালাগে দিয়ক, এইবিলাক মই বেয়া পাওঁ। এইটো চেণ্টেঞ্চ কৈছে দেই। মই বোলো আপুনি বেয়া পালে কি হ'ব, আমি যে ভাল পাওঁ, অসমৰ ৰাইজে ভাল পায়, গতিকে আপুনি না নকৰিব বাইদেউ। কৈছে পাৰিম জানো? মোৰ প্ৰথমে যেতিয়া নীলপৱন বৰুৱাৰ লগত আমি কথা পাতিছিলোঁ, নীলদাই কৈছিলে যে সৌ আহে মানুহগৰাকী পাৰিব জানো? তেতিয়া বাইদেউ সম্পূৰ্ণ বিচনাত শুই আছে। মোৰ দেখি পেলাই খুব দুখ লাগিছে দেই। তেতিয়া মই খুব বেজাৰ লাগিছে মানে। তাৰপিছত কৈছে নীলপৱন বৰুৱাই মোক ক'লে যে আপুনি কথা পাতক। মই তেতিয়া কথা পাতোঁতে কৈছে নালাগে দিয়ক, এইবিলাক মই বেয়া পাওঁ। তাৰপিছত বহুত কওঁতে মেলোতে বাইদেৱে মান্তি হ'ল। আৰু মই বাইদেউক এটা কথা কৈছিলোঁ যে বাইদেউ, মই গোটেই কামটো আপোনাৰ সুবিধা অনুযায়ী কৰিম, আপুনি যেতিয়া সময় দিব সেইমতে কৰিম। মোৰ নিজৰ কোনো চিডিউল নাথাকে, আপোনাৰ চিডিউল মতে মই কাম কৰিম। আপুনি যেতিয়া ক'ব মই পাৰিম, মই কৰিম। আপুনি যেতিয়া ক'ব মোক এতিয়া এঘণ্টা ৰেষ্ট লাগে, মই আপোনাক ৰেষ্ট দিম, সেইমতে কৰিম। আৰু সেইমতে আমি আগবাঢ়িছিলোঁ। এতিয়া বাইদেউৰ অনুমতিটো পালোঁ। তাৰপিছতে মই প্ৰযোজকসকলে যে বোলো এতিয়া প্ৰথম কথা হৈছে যে এখন বাইদেউৰ ওপৰত চিত্ৰনাট্য যুগুত কৰিব লাগিব। তেতিয়া সেই বাইদেউৰ ওপৰত ডক্টৰ পদ্মপাণি তেখেতে এখন কিতাপ লিখিছিলে নীলপৱন বৰুৱা আৰু দীপালী বাইদেউৰ ওপৰত, যুগলবন্দী বুলি। আৰু পুতলি কায়স্থই এখন কিতাপ লিখিছিল বাইদেউৰ ওপৰত। এই দুইখন কিতাপকে সমল হিচাপে লৈ মোৰ ভাতৃপ্ৰতিম চন্দন শৰ্মা, বন্ধু মোৰ আচলতে, চলচ্চিত্ৰ সমালোচক। সমালোচক। মই চন্দন শৰ্মাৰ লগত বহুতো কাম কৰিছোঁ আগতো। চন্দন শৰ্মাক মই ক'লোঁ যে তুমি চিত্ৰনাট্যখন প্ৰস্তুত কৰা। আৰু চন্দনো অতি একাগ্ৰতাৰে, অতি আগ্ৰহেৰে একচেপ্ট কৰিছিল প্ৰপ'জেলটো, আৰু তেওঁক দিলোঁ দায়িত্ব। তাৰপিছতেই চন্দন, মই, ৰঞ্জিত গগৈ আৰু ঋষিকেশ বৰঠাকুৰ, আমি চাৰিওজনে মই লোকেশ্যন হাণ্টিঙত গ'লোঁ। তাৰমানে য'ত দীপালী বাইদেউৰ জন্ম হৈছিল, নিনিমনি চাহ বাগিচা, তালৈ গ'লোঁ। শিৱসাগৰলৈ গ'লোঁ, দেৰগাঁৱলৈ গ'লোঁ। এনেকৈ বিভিন্ন জেগা আমি ঘূৰি সেই বস্তুবিলাক চাই, বাইদেউৰ যিটো ঘৰত বাইদেউৰ জন্ম হৈছিল, যিখন বাগান, গোটেইখিনি চাই মেলি আহি
তাৰপিছত চিত্ৰনাট্য প্ৰস্তুত হ'ল, তাৰপিছত ছবিৰ শ্বুটিং আৰম্ভ হ'ল। লাহে আপুনি পৰিচালক হিচাপে মই এটা কথা সুধিব বিচাৰিছোঁ, দীপালী বাইদেউৰ জীৱনটো খুবেই কৰুণ। দীপালী বাইদেউৰ কণ্ঠ ৰুদ্ধ হৈ যোৱাটো সমগ্ৰ অসমবাসীৰ বা সমগ্ৰ ভাৰতবাসীৰ বাবে সংগীতপ্ৰেমী যিসকল তেওঁলোকৰ বাবে এটা অতি একেবাৰে দুখজনক ঘটনা। হয়। এনেকুৱা এটা অতি কৰুণ গাথা আপুনি যেতিয়া চিত্ৰায়িত কৰিব গৈছিল, তেতিয়া আপুনি কোনটো কথাত বেছি গুৰুত্ব দিছিল? নহয়, গুৰুত্ব তাৰমানে মই গোটেই বাইদেউৰ গোটেই জীৱনটোৰ ওপৰত, আৰু বাইদেউৰ জীৱনটো এটা ডাঙৰ কথা যে নীলপৱন বৰুৱাক বাদ দি দীপালী বাইদেউ কেতিয়াও সম্পূৰ্ণ নহয়। কিন্তু নীলপৱন বৰুৱাই মোক কৈছিল, মোক কিন্তু এইবিলাকৰ মাজলৈ নাটানিব। মই বোলো মই নাটানো, মোক যদি স্ক্ৰিপ্টে টানে তেতিয়া কিন্তু মোৰ গাত দোষ নাই। কৈছে ঠিক, কিন্তু দাদাৰ যিখিনি গোটেই লাইফটোত যিখিনি ছেক্ৰিফাইচ বাইদেউৰ প্ৰতি, বা সেই মানুহহাল স্বামী স্ত্ৰী হালৰ যিটো মানে কি ক'ম, সেই বস্তুটো বিৰল ঘটনা বুলি এটা বিৰল এটা হেৰি। আৰু মই দুয়োজনকে দুই ধৰণে মই তাত ষ্টাব্লিছ কৰিবলৈ মই চেষ্টা কৰিছিলোঁ মোৰ ছবিখনৰ মাধ্যমেদি। নীলপৱন বৰুৱা তেখেত নিজে এজন লব্ধ প্ৰতিষ্ঠ চিত্ৰশিল্পী, গতিকে বাইদেউৰ দাদাৰ এটা পাৰ্চপেক্টিভ আছে, আৰু বাইদেউটো বাইদেউৱে, দুয়োজন মিলিয়েই গোটেই বস্তুটো হৈছিল। আৰু দুয়োজনৰ যিটো সূক্ষ্ম যিবিলাক কথা, সেই কথাবিলাকো মই তাত আচলতে ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। আমি যেতিয়া আমি গম পাইছিলোঁ যে আপোনাৰ যিখন স্ক্ৰিপ্ট চিত্ৰনাট্য আছিল, সেইখনত প্ৰথম পুৰুষত বাইদেউৰ ঘটনাবিলাক বৰ্ণনা কৰি আছিল। যেতিয়া ঘটনাবিলাক বাইদেউৱে বৰ্ণনা কৰি গৈছিল, তেতিয়া ইউ টাৰ্ণটো কোনখিনি পাৰিছিল? বাইদেউৰ বেমাৰৰ পৰা নে তাৰ আগৰ পৰাই আছিল, নে নীলপৱন বৰুৱাক লগ মই আচলতে ছবিখনৰ আৰম্ভণিটো মই বাইদেউক আচলতে অসমৰ মানে সম্পদ বুলি মই তাত দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ, যিটো হয়ো। আৰু সেইকাৰণে মই আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা মই মানে আনিছিলোঁ পৰ্যায়ক্ৰমে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা, ফণী শৰ্মা, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, তাৰ পৰৱৰ্তী দীপালী বৰঠাকুৰ। এই যিটো আমাৰ যিটো পৰম্পৰা বা তাৰ মাজতো সাহিত্যৰ অৰুণোদয় যুগ যিটো আছিল, এইটো অসমীয়া ভাষা সাহিত্যৰ এটা যুগ আছিল। চ' তেনেকৈ মই পৰ্যায়ক্ৰমে আনিছিলোঁ, আৰু বাইদেউক মই সম্পদ হিচাপেই ব্যৱহাৰ কৰিছিলোঁ। আৰু যিহেতু বাইদেউ সকলোৱে জানে যে মোটামুটি বাইদেউ বিচনাতেই দিনটো অতিবাহিত কৰে। খুব কম সময়ৰ কাৰণে বাইদেউৰ এখন নিজস্ব চকী আছিল বনাই লোৱা, হুইল চেয়াৰ যদিও মানে হুইল চেয়াৰ টাইপ, তলত চকা লগোৱা, সেইখনত অকণমান সময় বহে। গতিকে মই গোটেই কামবিলাক কৰোঁতে মই অকণমান ক্ৰমা কৰিছিলোঁ কিছু পৰ্চন। ইয়াত তেনেকৈ কৰিব পৰা নাযায়, তথাপিতো মই বহুত কষ্ট কৰি পেলাই অকণমান মই ক্ৰমা কৰিছিলোঁ। যেনেকৈ মই বাইদেউৰ যেন মনটো যেন গুচি গৈছে সেই অতীতলৈ, জন্মস্থানলৈ, নীলপৱন চাহ বাগিচালৈ। তাত যেন বাইদেউ গৈ আছে হুইল চেয়াৰত বহি, নীলপৱন বৰুৱাই যেন ঠেলি লৈ গৈ আছে। এনেকুৱা কিছু পৰ্চন মই তাত ক্ৰমা কৰিছিলোঁ। কাৰণ এটা ৰুমৰ ভিতৰত আবদ্ধ এগৰাকী মানুহক লৈ পেলাই কিমান মই দেখুৱাই থাকিম। চ' কিছু মই আউটডোৰত তেনেকুৱা হেৰি কৰিছিলোঁ, দুই এক জেগা, বা ব্ৰহ্মপুত্ৰৰ পাৰলৈকো মই লৈ গৈছিলোঁ, দুয়োজনে তাতে বহি তেওঁলোকৰ। আৰু আমি যেতিয়া চিত্ৰনাট্যখন চন্দনৰ লগত আলোচনা কৰিছিলোঁ, চন্দনৰ লগত মোৰ সেইখিনিতে মানে অলপ মনৰ খুব মিল হয় যে আমি দুয়োটাই কিছু কাম কৰিলে অকণমান আলোচনা কৰোঁ। মই চন্দনক কৈছিলোঁ যে চন্দন, এইটো এজিব যেন গোটেই কথাখিনি বাইদেৱে কৈ থকা নিচিনা, এজ ইট ইজ নৰ্মেল ডকুমেণ্টাৰী এখন কৰিলে যেনেকৈ ধাৰা বিৱৰণী হয়, মই সেইটো কৰিব খোজা নাছিলোঁ। মই বোলো বাইদেউৰ কথাখিনি বাইদেৱে কওক, বাইদেউৰ মুখেদি তুমি হেৰি কৰা। গতিকে মই আপ্ৰাণ চেষ্টা কৰিছিলোঁ মোৰ লিমিটেশ্যনৰ মাজত দিয়ে মই কামটো যিমান পাৰি ভালকৈ কৰিবলৈ, আৰু খুব অনেষ্টলি কৰিছিলোঁ, খুব চিনচিয়াৰলি কৰিছিলোঁ। মোৰ সকলোখিনি মই তাত দিবলৈ চেষ্টা কৰিছিলোঁ। আৰু এটা আশা, তেওঁলোকতো মানুহতো আশাক লৈয়ে মানুহ জীয়াই থাকে, আৰু তেওঁলোকৰ মোৰ ছবিখনৰ মোৰ এণ্ডিংটো সেই আশাৰ মাজতেই মই আবদ্ধ কৰিছিলোঁ, যে এটা আশা লৈ পেলাই তেওঁলোক দুয়োজন এতিয়াও জীয়াই আছে। সেই পৰিচালক হিচাপে আপুনি এতিয়া যথেষ্ট কৃতকাৰ্য বুলি আমি ক'ব লাগিব, যিহেতু আপুনি ৰাষ্ট্ৰীয় বঁটা আপোনাৰ ছবিখনে কঢ়িয়াই আনিছে। কিন্তু আমি জানো আপুনি এজন সুদক্ষ সুদৰ্শন অভিনেতা।
আপুনি অভিনয় জগতৰ পৰা পৰিচালকৰ জগতলৈ আহিছে, আমি শুভেচ্ছা জনাইছোঁ সেই ক্ষেত্ৰতো আপোনাক। অভিনেতা হিচাপে আপুনি যথেষ্ট ছবিত কাম কৰিছে, অসমীয়া ছবি যথেষ্ট সংখ্যকত আপোনাক আমি দেখিছোঁ। আমি সৰুৰ পৰা আপোনালোকক চাইছোঁ, বিজু দা, আপুনি এনেকুৱা নিপন দা, আমি সৰুৰ পৰাই আপোনালোকৰ ছবি চাই ডাঙৰ হৈছোঁ আৰু এইখন জগতলৈ আকৰ্ষিত হৈছোঁ আমি সকলোৱে। আপোনাৰ অভিনয় জগতৰ বিষয়ে অকণমান কেনেকুৱা ধৰণে আগবাঢ়িছিল? কাৰণ তেতিয়া খুব কম ছবি হৈছিল আপোনালোকে যেতিয়া ছবি কৰিছিল। তাৰমানে আচলতে মই ঠিক মানে ছবিৰ যিখিনি মোটামুটি মই নায়ক হ'ব পৰা সময়ত যিটো মোৰ বয়স আছিল বা তেতিয়া দুই এখন ছবি, খুব ভাল ছবি, মই মজিদকাৰ এখন ছবি, মোক মজিদকাই, আব্দুল মজিদকাই মোক নিৰ্বাচন কৰিছিল, কিন্তু মোৰ পৰীক্ষা আছিল সেইখিনি সময়ত, ফাইনেল পৰীক্ষা, গতিকে মই কৰিব নোৱাৰিলোঁ। তেনেকৈ মোৰ হাতৰ পৰা কিছু কাম মোৰ হেৰাইছোঁ, তাৰ কাৰণে মোৰ কোনো হেৰিও নাই, দুখো নাই। তাৰ পৰৱৰ্তীকালত যিখিনি কাম কৰিছোঁ, মোৰ তেনেকুৱা কোনো অৱশ্যে নিৰ্দিষ্ট কোনো চৰিত্ৰৰ প্ৰতি মোৰ কোনো হেৰিও নাই। ভাল হ'ব লাগে চৰিত্ৰটো, কি পজিটিভ হওক, নিগেটিভ হওক, সৰু হওক, ডাঙৰ হওক, সেইটোলৈ কথা নাই। খালি চৰিত্ৰটোৰ কিছু বৈশিষ্ট্য থাকিব লাগে বা কাহিনীত সেই চৰিত্ৰটোৰ অৱদানখিনি থাকিব লাগে, পৰিস্ফুট হ'ব লাগে, ওলাব লাগে। তাৰপিছত মই যিকোনো অভিনয় কৰিবলৈ মই প্ৰস্তুত, মই পিছু কি নাহোঁ কেতিয়াও। আমি দেখিছিলোঁ আপুনি বিভিন্ন ধৰণৰ চৰিত্ৰ কৰিছে, বিভিন্ন টাইপৰ চৰিত্ৰ, আমি টাইপ কেৰেক্টাৰ বুলি কৈছোঁ, বাগানৰ মেনেজাৰৰ পৰা আৰম্ভ কৰি অন্যান্য চৰিত্ৰলৈকে, আৰু অসংখ্য চিৰিয়েল কৰিছে। যিটো সময়ত আপোনাৰ ব্যক্তিগত চেনেলবিলাক নাছিল, সেই সময়ত দূৰদৰ্শনত যথেষ্ট চিৰিয়েল কৰিছে। আৰু সেই ক্ষেত্ৰত হয়তো আপুনি সৌভাগ্যৱান বুলি মই মোৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ যে কুলদা কুমাৰ ভট্টাচাৰ্যৰ নিচিনা মানুহৰ লগতো আপুনি কাম কৰিছে। তো সেই সময়ৰ যিবিলাক ধাৰাবাহিক বা ছবি আপোনালোকে যিখিনিৰ লগত জড়িত হৈ আছিল, আৰু এতিয়া যিখিনি ধাৰাবাহিক আৰু ছবি, এই উত্তৰণ হৈছে বুলি ভাবেনে আপুনি এতিয়া গোটেইখিনিৰ মাজত? নহয়, টেকনিকেলি মই সোধা নাই, টেকনিকেলিতো সদায় উত্তৰণ হ'বই। মানে ঘটনাটো এনেকুৱা না, টেকনিকেলিও বস্তুবিলাকে হৈছে, কিন্তু সেই টেকনিকটোক আমি কিমান এক্সপ্ল'ৰ কৰিব পাৰিছোঁ সেইটোৰ ওপৰত কথা আছে। টেকনিকেলি যথেষ্ট হয়তো আহিছে, কিন্তু সেইখিনিক মই ব্যৱহাৰ কৰিব লাগিব, আহিলেতো নহ'ব। মই সেইখিনি ব্যৱহাৰ কৰিব পাৰিব লাগিব, মই কিমান পাৰিছোঁ সেইখিনি ব্যৱহাৰ কৰিবলৈ, তেনেকুৱা ধৰণৰ কথা কিছুমান থাকে। আৰু আচলতে ছবি এখন বা ধাৰাবাহিক এখনেই হওক, নাটক এখন হওক, এইবিলাক ছাকচেছফুল কৰিবলৈ হ'লে তাৰ কাহিনী, তাৰ গাঁথনি, নাটক হ'লে নাটকৰ গাঁথনি, ধাৰাবাহিক হ'লে তাৰ চিত্ৰনাট্যৰ গাঁথনি বা ছবিৰ তেনেকৈ চিত্ৰনাট্যৰ গাঁথনি বা কাহিনীৰ তাৰ হেৰি থাকিব লাগে, তেতিয়া আছিল। আজিকালি মানে মানুহে গুৱাহাটী ধাৰাবাহিকৰ ঠিক মই অৱশ্যে খুব কম চাওঁ, ঠিক যিখিনি সময়ত যিখিনি চাওঁ, আচলতে কি হয়, খুব সীমিত বাজেটৰ মাজেৰে আচলতে আজিকালি ধাৰাবাহিকবিলাক কৰিবলগীয়া হয়, আৰু ইমান কম পইচাত কোৱালিটি প্ৰডাকশ্যন কেতিয়াও নহয়, এই অসম্ভৱ কথা। কিন্তু এনেকুৱা এটা কথাও ক'ব পাৰি নেকি দাদা, যে যিহেতু কম পইচা দিয়ে, গতিকে বিষয়বস্তু কম পইচা ল'লে সুবিধা হ'ব, তেতিয়া হয়তো ভালকৈ কাম কৰিব পাৰিব। সেয়াই, আৰু ইৰানিয়ান চিনেমাবিলাকে কৰে সেইটোতো হয়েই। আৰু মানে কিছুমান এনেও আজিকালি খুব মানে থাপি থ'ব বিচাৰে, খুব মানে থাপি থুপি কামটো কৰি দিব পাৰিলে ভাল আৰু। কিন্তু মই আপোনাক আমি আমাৰ অগ্ৰজসকলক ধন্যবাদ দিব লাগিব এটা ক্ষেত্ৰত, বিশেষকৈ আপোনালোকক আৰু আপোনালোকৰ সময়ৰ পৰিচালকসকলক। তেখেতসকলে যথেষ্ট অসুবিধাৰ মাজত যথেষ্ট ভাল কাম কৰিছিল। ব্ৰজেন বৰুৱাৰ পৰা আৰম্ভ কৰি নীপ বৰুৱা, ভৱেন শইকীয়া ছাৰ, গোটেই সকলোৱে যথেষ্টখিনি আপগ্ৰেড কাম কৰিছিল। এতিয়াও নকৰা নহয়, এতিয়াও কৰে। কিন্তু মাজতে এনেকুৱা হ'ল নেকি যে কিবা এটা গেপ হ'ল, যে অসমীয়া ছবি, চলচ্চিত্ৰ বা ধাৰাবাহিকৰ বা সাংস্কৃতিক জগতখনত যিটো এতিয়া নৈৰাজ্য হৈছে, কিবা এটা হ'ল নেকি? কি কাৰণে হ'ল এইটো? এগৰাকী সচেতন অভিনেতা বা পৰিচালক হিচাপে আপুনি কি ক'ব? তাৰমানে প্ৰথম কথা হৈছে যে বিষয়বস্তুৰ ওপৰত মানুহৰ অধ্যয়ন লাগিব, ষ্টাডি লাগে, অনেষ্টি লাগে, চিনচিয়াৰিটি লাগে কিবা এটা কাম কৰিবলৈ। আজি মোৰ সৌভাগ্য যে মই এনেকুৱা কেইজনমান ব্যক্তিৰ লগত কাম কৰিছিলোঁ, আৰু মোৰ জীৱনত তেখেতসকলৰ অৱদান বহুত। তাৰে এজন হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱ, আৰু বৰ্তমান আছে কুলদা কুমাৰ ভট্টাচাৰ্য। তেখেতসকলৰ কাম কৰাৰ যিটো পদ্ধতি,
বা তেখেতসকলৰ কামটোৰ প্ৰতি যিটো আন্তৰিকতা, যিটো নিষ্ঠাৰে কামটো কৰে, সেইটো বেয়া হোৱাৰ প্ৰশ্নই নুঠে তাৰমানে। আৰু সেই বিষয়টোৰ ওপৰত তেখেতসকলে যথেষ্ট অধ্যয়ন কৰিছে। মানে কেমেৰা এটাতো ফটো তুলিলেই ছবি বা ধাৰাবাহিক নহয়তো। কেমেৰাটো ছুইচটো অন কৰি দিলে সি চলিব আৰু তাৰপিছত ফটো উঠি যাব। ঠিক কিছুমান ফটোৰ সমষ্টি তেনেকুৱা বুলি যদি ভাবা যায় তেতিয়াহ'লে বেলেগ কথা। কিন্তু তেখেতসকলৰ কামৰ যিটো এতিয়াও আছে, মই এতিয়াও নাই বুলি নকওঁ, আজিও আছে। ভাল সংখ্যাত কম হ'ব, হয়তো সংখ্যাত কম হ'ব পাৰে, কিন্তু ভাল ছবি কৰা মানুহ, ভাল ধাৰাবাহিক কৰা মানুহ এতিয়াও আছে। ভাল অনেষ্টলি কাম কৰা মানুহ নাই বুলি নকওঁ, কিন্তু তাৰ মাজত কিছুমান সোমাই গৈছে আৰু সোমাই পেলাই অকণমান মানে খেলি মেলি কৰি দিছে গোটেই বস্তুটো, গোটেই ইণ্ডাষ্ট্ৰিটো। সেইটো কাৰণে হৈছে, অন্য কথা একো নাই। অকল মই ছবি জগতৰ ক্ষেত্ৰতে কথাটো ছবি জগত বুলি নহয়, সাংস্কৃতিক জগতৰ ক্ষেত্ৰতে সাংস্কৃতিক জগত এতিয়া মানে CD কৰিলে, CD কৰি ভাল ব্যৱসায় হ'ল, ভাল হেৰি হ'ল, ইণ্ডাষ্ট্ৰিটো অকণমান ঠন ধৰি উঠিলে। আমাৰ শিল্পীসকলেই হওক, কলা কুশলীসকলেই হওক, সকলোৰে এটা জীৱন নিৰ্বাহৰ এটা পথ খোলাল। কিন্তু এনেকুৱাকৈ CD হ'বলৈ ধৰিলে যে শেষত গৈ পেলাই মানুহে নচোৱা হ'লগৈ। একজেক্টলি মই সেই কথাটোৱে ক'ব বিচাৰিছোঁ যে নচোৱা হ'লগৈ। তাৰমানে বস্তুটো তাৰমানে চবেই কৰিবলৈ, তাৰমানে চবেই কৰিবলৈ ল'লে। চবেই কৰা বস্তু নহয়তো, চবেই চব কাম কৰিব নোৱাৰে, চবৰে চব কাম বস্তু নহয়। আজি মই পৰিচালনা কৰিছোঁ, কিন্তু মই ছবিখন মই এডিট কৰিব নোৱাৰোঁ। মোক এজন এডিটৰ লাগিব, হয়তো এডিটৰজনৰ লগত মই কনচাল্ট কৰিম যে বস্তুটো নহয়, শ্বটটো ইয়াত কাটি পেলাই ইয়াত লগালে ভাল হ'ব, কিন্তু কটা মেলা কামটো মই কৰিব নোৱাৰোঁ। এতিয়া সেইটোও যদি মই নিজে কৰিবলৈ যাওঁ, মই মোৰ সংগীতৰ মোৰ চেন্স আছে, মই বুজি পাওঁ, কিন্তু সেইবুলি মই সংগীত পৰিচালনা কৰিব নোৱাৰোঁতো। সেইটোও যদি মই কৰিবলৈ যাওঁ কেনেকৈ? আপুনি ক'ব বিচাৰিছে যে স্পেচিয়েলিষ্টৰ মানে ডেফিনেটলি জানি, কিন্তু সেই সম্যক জ্ঞানখিনি মানুহৰ থাকিব লাগিব। বাৰু এনেকুৱা ধৰণৰ নলেজ চলি থাকিব, কিন্তু আমি আকৌ আপোনাৰ মানে হেৰিয়ৰ জীৱনলৈ আমি ঘূৰি যাব বিচাৰিছোঁ, অভিনয় জীৱনলৈ। আপুনি যথেষ্ট সুদৰ্শন আমাৰ ভাষাত, য'তে নেদেখোঁ আপুনি ফ্ৰেমটো মানে হোৱাই থাকে বুলি কয়, সভা শুৱনি মানুহ বুলি যিটো অসমীয়াত কোৱা যায়। আৰু যথেষ্ট ছবিত কাম কৰিছে। কেনেকৈ আৰম্ভ কৰিছিল? সেই সময়ত ইনফ্ৰাষ্ট্ৰাকচাৰ খুব কম আছিল, আন্তঃগাঁথনি, কিন্তু খুব ভাল ভাল অভিনেতা, কলা কুশলী ওলাইছিল। সেইটোতো হয়। কেনেকৈ সম্ভৱ হৈছিল আপোনালোকৰ দিনত সেইটো? মোৰতো আগত আছিল ধৰক নিপন দাহঁত, নিপন দা, বিজু দা, এখেতসকল আমাৰ ওপৰত। তাৰপিছত আমি আহিছোঁ। তো চলি আছে গোটেই প্ৰক্ৰিয়াটো। আৰু তেখেতসকলে কাম কৰোঁতে যথেষ্ট, মই কৈছোঁৱেই যে য'ত চিনচিয়াৰিটি থাকিব, অনেষ্টি থাকিব, ডেডিকেশ্যন থাকিব, সেই কাম ভাল হ'বই, যিকোনো কামেই নহওক কিয়। আপোনালোকে কেনেকৈ আৰম্ভ কৰিছিল অভিনয় জীৱনটো? মইতো জীৱনত বহুত কষ্ট কৰিছোঁ, জীৱনত বহুত ষ্ট্ৰাগল কৰিছোঁ। মই কলেজত পঢ়ি থাকোঁতে মই অভিনয় আগতে সৰুতে কৰিছিলোঁ, স্কুল লাইফত কিবা কিবি কৰিছিলোঁ, কিন্তু সিমান হেৰি নাছিল। কিন্তু মই যেতিয়া চখ আছিল, কিন্তু কলেজত পঢ়িবলৈ অহাৰ পৰা মই অভিনয় জীৱনটো মই অকণমান গভীৰভাৱে লৈছিলোঁ। ক'ত পঢ়িছিল? মই কলেজত পঢ়োঁতে মই কটনত পঢ়িছিলোঁ, গুৱাহাটীত এখন বৃহত্তৰ। তাতে মই মোৰ অভিনয় জীৱন আৰম্ভ কৰিছিলোঁ। মই তাৰ পৰা সেই অভিনয় কৰি গৈ আছোঁ। তেতিয়া সেইবিলাক আমাৰ মঞ্চ অভিনয়, তেতিয়া আমাৰ খুব ওৱান এক্ট প্লে কম্পিটিশ্যন হৈছিল, একাংকিকা নাট প্ৰতিযোগিতা, সেইবিলাকত খুব আমি জইন কৰোঁ, যাওঁ। তেনেকৈ নিচাটো বাঢ়ি আহিল, ক্ৰমান্বয়ে বাঢ়ি আহিল নহয়, বাঢ়িয়ে গ'ল। বাঢ়ি মানে এনেকুৱা হ'ল মানে এৰিব নোৱাৰা হ'লোঁ, মানে নিচা খোৱা মানুহৰ নিচিনা। আজিলৈকে সেইটোতে সোমাই আছোঁ। এই আপুনি যথেষ্ট সংখ্যক কাম কৰিছে, ধাৰাবাহিকো যথেষ্ট কৰিছে। তাৰ ভিতৰত আপোনাৰ নিজৰ ভাল লগা কিবা কেৰেক্টাৰ এতিয়ালৈকে যিখিনি কৰিল? নহয়, আচলতে দুই এটা কেৰেক্টাৰ ভাল লাগিছিল কৰি, বেয়া লগা বুলি নকওঁ। কিন্তু ঠিক ছবিয়েই হওক বা ধাৰাবাহিকেই হওক, অৱলেট অৱশ্যে মই এখন ধাৰাবাহিক কৰিছিলোঁ ৰং চেনেলৰ কাৰণে, মেঘৰঞ্জনী বুলি। তাৰ কেৰেক্টাৰটো কৰি পেলাই মোৰ খুবেই ভাল লাগিছিল। যথেষ্ট তাত ডাইমেনশ্যন আছিল, অভিনয় কৰা সুবিধা আছিল। আৰু
তেনেকৈ মই কৰিবলৈ চেষ্টাও কৰিছিলোঁ আৰু ৰাইজে খুবেই আদৰি লৈছিল সেই চৰিত্ৰটো আধুনিক ভাষাত TRP যথেষ্ট বেছি TRP যথেষ্ট বেছি আছিল আৰু এইটো তেওঁলোকৰ ভাষাত এইটো সেইখন মোৰ খুব ভাল লাগিছিল কৰি পেলাই বাকী মাজে মাজে দুই এক চৰিত্ৰ কৰিছিলোঁ ভাল লাগিছিল ইতিহাসত চৰিত্ৰটো যদিও মোৰ সৰু আছিল খুবেই ভাল লাগিছিল তেনেকুৱা ধৰণৰ কিন্তু ঠিক মই বিচৰা চৰিত্ৰটো এতিয়াও মোৰ অহা নাই সেইটো অভিনেতা এজনৰ থাকে সেইটো মনৰ হেঁপাহটো শেহতীয়াভাৱে পুলক গগৈৰ ছবিখনতো এই আমাৰ পুলকদাৰ ছবিখন মমতাজ তাত এটা সৰু চৰিত্ৰ কৰিছোঁ ভাল লাগিছে কৰি বেয়া লগা নাই পুলকদাৰ লগত কাম কৰি কেনেকুৱা লাগে পুলকদাৰ লগততো সম্পৰ্ক মোৰ আজিৰ নহয় পুলকদাৰ লগত সম্পৰ্ক মোৰ বহু বছৰ পুলকদাৰ ইয়াৰ আগৰ ছবি ৰেল আলি দুবৰিবন ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিল সেই ছবিখনতো মই অভিনয় কৰাৰ লগতে তাৰমানে মই একেবাৰে জড়িতই আছিলোঁ তাৰমানে ছবিখনৰ প্ৰডাকশ্যনৰ লগত মই জড়িত আছিলোঁ আৰু মই এটা মুখ্য চৰিত্ৰ মই তাত কৰিছিলোঁ সেইখনো এখন এজন যুৱকে কাহিনীটো কৈ যায় তাৰ কাহিনী এংকৰ হিচাপে খুব সুন্দৰ গতিকে সেইখন বৰ সুন্দৰ ছবি আছিল আৰু গোটেই ছবিখনৰ মানে তাৰ মেকিংটো অলপ বেলেগ আছিল ছবিখনৰ আৰু এটা কথা মই সুধিব বিচাৰিছিলোঁ যে টিকালৰ চৰিত্ৰটো মোৰ খুব ব্যক্তিগতভাৱে মই টিকালৰ চৰিত্ৰটো মানে মই খুব ভাল পাওঁ আপোনাৰ অভিনয় বাংলোৰ চাহ বাগানৰ মেনেজাৰ চৰিত্ৰটো ভাল পাওঁ তাৰোপৰি আপুনি এতিয়া পৰিচালক হিচাপে টাৰ্ণ কৰাৰ পাছত আপুনি নিজে ছবি কৰাৰ কথা ভবা নাই নেকি মানে ছবি কৰাৰ কথা নভবাটো নহয় ভাবোঁ ছবি কৰিব লাগে বা কৰিবৰ সময় আচলতে পাৰেই হৈছে কৰিব লাগিছিল কেতিয়াবা কিন্তু কিছুমান সুবিধা সুযোগ মানুহৰ জীৱনলৈ নাহে বা দেৰিকৈ আহে গতিকে হয়তো কৰিব পৰা নাই অসম এই ক্ষেত্ৰত হয়তো দুৰ্ভগীয়া ৰাজ্যও হ'ব পাৰে আমি যিবিলাক উঠি অহা প্ৰজন্মই দেখিছোঁ যে যিসকল পুৰস্কাৰপ্ৰাপ্ত বা খুব ভাল ফিল্ম মেকাৰ মই আৰ্ট ফিল্ম বা কমাৰ্চিয়েল ফিল্মৰ ডিফাৰেঞ্চটো আনিব বিচৰা নাই মানে ভাল ফিল্ম গুড ফিল্ম আমি যাক কওঁ যাক চাই আমি ভাল পাওঁ এনজয় কৰিব পাৰোঁ ধৰক সঞ্জীৱ হাজৰিকা বিদ্যুৎ চক্ৰৱৰ্তী আপুনি এতিয়া শেহতীয়াভাৱে ৰাষ্ট্ৰীয় পৰ্যায়ত হৈছে বা ভৱেন শইকীয়া ছাৰেও বা পদুম বৰুৱা ছাৰ তেওঁলোকে কিন্তু ভৱেন শইকীয়া ছাৰৰ বাহিৰে ধাৰাবাহিকভাৱে কাম কৰিব কোনেও নোৱাৰিলে অসমৰ ক্ষেত্ৰত এইটো কিয় হয় মানে অসমৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট ভাল ফিল্ম কৰিছে হলধৰৰ দৰে খুব ইমান সুন্দৰ কমেডি ফিল্ম সঞ্জীৱ হাজৰিকাই কৰাৰ পাছত ছেকেণ্ডখনৰ পাছত আৰু নাই গৌতম বৰুৱা ওৰছবিৰ পাছত নাই এইটো কিয় হয় কিয় হয়তো আচলতে সেয়ে অন্যটো নহয় প্ৰযোজকৰ কথা তেওঁলোকৰ চিন্তাধাৰাৰ কথা বা প্ৰযোজকৰ চিন্তাধাৰাৰ লগত পৰিচালকৰ চিন্তাধাৰা মিলিব লাগিব তেতিয়াহে এটা কাম হয় দেই মই এতিয়া যিটো কাম মোৰ বিবেকে কৰিবলৈ নকয় আৰু মোৰ প্ৰযোজকে বোলে নহয় আপুনি সেইটোহে কৰিব লাগিব তেতিয়াহ'লে মই সেই কামটো নকৰিম তাৰমানে আৰু সেইবিলাক কাৰণতে হয়তো আজি হোৱা নাই বা তেওঁলোকৰো হয়তো তেনেকুৱাই হ'ব পাৰে যিটো আমি কওঁ ছেক্ৰিফাইচ বুলি ছবিৰ ক্ষেত্ৰত ছেক্ৰিফাইচৰ নিচিনা তাৰমানে নিজৰ একোটা নিজৰ আইডিঅ'লজি থাকে নিজৰ চিন্তাধাৰা থাকে চবেই চব কাম কৰিব নোৱাৰে কিন্তু গতিকে চবৰে নিজৰ কিছুমান নিজস্ব চিন্তাধাৰা থাকে নিজস্ব আইডিঅ'লজি থাকে ফিলচফি থাকে সেইবিলাকৰ ওপৰতহে তেওঁলোকে কাম কৰিবলৈ বিচাৰে বা কাম কৰিবলৈ ভাল পায় এতিয়া সেই কামটো কৰিবলৈ মোৰতো পইচা নাই তো মই ছবি এখন প্ৰযোজনা কৰিব নোৱাৰোঁ গতিকে প্ৰযোজনা কৰিবলৈ বেলেগে কৰিব লাগিব আৰু তেওঁ আকৌ প্ৰযোজকজনৰ চিন্তাধাৰাৰ লগত মোৰ চিন্তাধাৰা অমিল হ'ব গতিকে কামটো নহয়গৈ আচলতে বহুসংখ্যক পৰিচালকে অভিযোগ কৰে অসমীয়া চলচ্চিত্ৰ জগতৰ বহুসংখ্যক কলাকুশলীয়েও অভিযোগ কৰে যে অসমত প্ৰযোজক নাই ফাইনেন্সাৰ আছে যিসকল ফাইনেন্সাৰ তেওঁলোকে নিজক প্ৰযোজক বুলি কয় আপুনি সন্মত নে কথাটো টু চাম এক্সটেণ্ট এনেকুৱাই আচলতে ফাইনেন্সাৰ আচলতে বাহিৰৰ যিবিলাক অৰ্গেনাইজেশ্যন বা যিবিলাক আছে তাত প্ৰযোজকটো এটা পোষ্ট যোনে ফাইনেন্স কৰে তেওঁহে আচল প্ৰযোজকজন এটা পোষ্ট চাকৰি এটা প্ৰযোজক তেওঁ প্ৰযোজক কোনোবা যদি এক্সিকিউটিভ প্ৰযোজক এই ধৰণৰ এইবিলাক কিন্তু আমাৰ ইয়াত যোনে ফাইনেন্স কৰে তেওঁহে প্ৰযোজক হয় কথাটো সত্য তাৰমানে এতিয়া মই বেংকৰ পৰা ফাইনেন্স লৈছোঁ এতিয়া
আমাৰ ইয়াতে কি হয় গোটেই কাৰোবাৰটো ধৰক মই ফাইনেন্সটো লৈছোঁ, বেংকৰ পৰা ধাৰ মই লৈছোঁ, মই প্ৰযোজক, বেংক ফাইনেন্সাৰ মোৰ, বেংকে ফাইনেন্স কৰিছে। তেনেকুৱা হিন্দী চিনেমাত বহুত টাইটেল কেপশ্যনত এইবিলাক থাকে আৰু বেংকৰ নাম অমুক বেংক তমুক বেংক এনেকুৱা ধৰণৰ কথা। আমি সুৰঞ্জনা দীপালীলৈ আকৌ এবাৰ ঘূৰি যাব বিচাৰিছোঁ আপোনাৰ শেহতীয়া কৰ্ম। সুৰঞ্জনা দীপালীক আপোনালোকে কেতিয়া ৰাইজৰ আগত দেখাব বিচাৰে? এইটোৰ বিষয়ে আচলতে আমি অকণমান সংকটত পৰিছিলোঁ। তাৰমানে মই বিভিন্নজনে কৈছিল যে আমাক CD লাগে, কিন্তু আমি বিশেষকৈ প্ৰযোজক আৰু আমি আলোচনা কৰিছিলোঁ যে এখন CD বনাই পেলাই মাৰ্কেটত উলিয়াই দিম, হয়তো কেতিয়াবা সমালোচনা হ'ব, এই দীপালী বাইদেউক লৈ পেলাই ব্যৱসায় কৰিছে, এনেকুৱা ধৰণৰ যদি শুনিবলগীয়া হয় তেতিয়াহ'লে মনত বৰ আঘাত পাম। গতিকে আমি খুব মানে গভীৰ সংকটত পৰিছিলোঁ। তাৰমানে সৰ্বশেষত আমি সিদ্ধান্ত ল'লোঁ যে নাই, বাইদেউৰ ওচৰলৈ যাওঁ, দাদা বাইদেউক কথাটো কওঁগৈ। দাদা বাইদেউৰ লগত কথাটো ক'লোঁ, তেখেত শ্বেয়াৰ কৰিলোঁ। তেখেতসকলে কৈছে যে নাই, আপোনালোকে কৰক, সেইটো কথা নহয়। আৰু মানুহে হয়তো মানুহৰ কাষলৈ যদি চিডিখন নাযায় তেতিয়া মানুহে চাবই নাপায় নহয়। তথাপিতো ভয় লাগে নহয়, মানে কিছু মানুহে হয়তো কৈ দিব পাৰে যে বোলে ডকুমেণ্টাৰী বনাই পেলাই সেই ব্যৱসায় কৰিছে দীপালী বৰঠাকুৰক লৈ পেলাই। কৈ দিয়াটো ডাঙৰ কথা নহয় সেইটো অসমৰ ক্ষেত্ৰত। অসমৰ। গতিকে সেই বদনামটো ল'ব খোজা নাছিলোঁ আচলতে। কিন্তু পৰৱৰ্তী কালত যেতিয়া আমি দীপালী বাইদেউ নীলপৱন দাৰ লগত কথা পাতিলোঁ, তেওঁলোকে কৈছে যে নাই কৰক। আৰু কিন্তু প্ৰযোজকৰ এটা বৰ গুডউইল, যে প্ৰযোজকৰ ইমান তেওঁৰ চিন্তাটো ইমান ভাল। তেওঁ কৈছে যে দাদা, আমি এটা কাম কৰিম, আমি এখন বজাৰত উলিয়াই দি আমাৰ যি পইচা হ'ব তাৰ এটা অংশ আমি দাদা বাইদেউক দি দিম। মই বোলো এইটো খুবেই ভাল কথা। সেইটো আগত ৰাখিয়েই চিন্তা, ইতিমধ্যে কভাৰৰ ডিজাইন গোটেইখিনি হৈ গ'ল, কিন্তু অকণমান এটা সমস্যাৰ কাৰণে আমি ঠিক চিডিখন বজাৰত উলিয়াই দিব পৰা নাই। বিহুৰ পাছত বিহুৰ পিছত নিশ্চয় অসমৰ ৰাইজে চাবলৈ পাব। আৰু এটা ঘৰুৱা কথালৈ আপোনাৰ আহিব বিচাৰিছোঁ। আপোনাৰ ছবিখনত আপোনাৰ পত্নীয়ে মণি বৰদলৈ কণ্ঠদান কৰিছে, মানে নেপথ্য কণ্ঠ দিছে, আৰু তেখেতে সেইটো ক্ষেত্ৰত সফলতা লাভ কৰিছে, ৰাষ্ট্ৰীয় অৱস্থা লাভ কৰি। তেখেতৰ আমি কথা পাতিছিলোঁ আগতে, যে তেখেতে কৈছিল যে প্ৰথম অৱস্থাত আপুনি কৈছিল তেখেতক যে তেখেতে কণ্ঠ নিদিয়ে। কি হৈছিল একচুৱেলি ঘটনাটো? ঘটনা আচলতে একো নাই। মই আচলতে মোৰ প্ৰতিটো কাম কৰাৰ আগমুহূৰ্তত মই এওঁলোকৰ লগত, মোৰ পৰিবাৰৰ লগত মই আলোচনা কৰোঁ। আৰু মই কিছু ক্ষেত্ৰত অকণমান এলেহুৱা। মই বৰ বেছি পঢ়া শুনা কৰি থাকিবলৈ পঢ়োঁ, কিন্তু খুব বেছি হেৰি নহয়। মই দায়িত্বটো এওঁক দিওঁ। তো মোৰ যেতিয়া চিত্ৰনাট্যখন প্ৰস্তুত হ'ল তেতিয়া, আৰু মোৰ কামবিলাকত যথেষ্ট টেকনিকেল কাম এওঁ মোক সহায় কৰে। এই শ্বিডিউল শ্বুটিঙৰ ব্ৰেকডাউন বনোৱা গোটেই পেপাৰ ৱৰ্কছখিনি এওঁ কৰে সদায়। মোৰ এছিষ্টেণ্ট। কিবা থাকিলে মই অকণমান দেখুৱাই মেলি দিওঁ, কিন্তু মেক্সিমাম তেওঁ কৰে। গোটেই শ্বিডিউল বনোৱা, ব্ৰেকডাউন কৰা, গোটেইখিনি কাম পেপাৰ ৱৰ্কছ এওঁ মোক বনাই দিয়ে। তো বাইদেউ এখন পঢ়িবলৈ দিলোঁ। তাৰ আগতে মই পঢ়িছোঁ, কিন্তু মই চিত্ৰনাট্যখন এবাৰ পঢ়ি পেলাই মই তেওঁক পঢ়িবলৈ দিলোঁ। দি তেওঁ পঢ়ি পেলাই মানে যাৰ য'ত মন আৰু তেওঁ মোক সুধিলে, কমেণ্ট্ৰি কোনে কৰিব? মই বোলো তুমি কৰিব নালাগে। তেওঁ ক'লে হয় নেকি? মই বোলো কিয়? বোলো কিয় আৰু প্ৰশ্ন নকৰিবা, আৰু তুমি কৰিব নালাগে, কাৰ সৈতে কৰাবা তুমি? মই বোলো কৰাম আৰু কাৰোবাৰ আছে নহয়, মই কৰাম নহয়, তুমি কিয় চিন্তা কৰিছা? তেওঁ অকণমান হাৰ্ড হৈছে, অলপ ক্ষুণ্ণ হৈছে। ঠিকে আছে, একো নাই। তাৰপিছত মই কিন্তু যেতিয়া পঢ়িছিলোঁ, মই নিজে ভাবিছিলোঁ যে তেওঁৰ হতুৱাই কিন্তু মই কৰাম। মোৰ এইটো প্ৰি প্লেন আছিল। তাৰমানে তেওঁক যদি মই কৈ দিওঁ নহয়, আৰু তেওঁ তাৰমানে এটা বস্তুত লাগিলে মানে লাগিয়ে ধৰে। এতিয়া মই যদি তেওঁক কৈ দিলোঁহেঁতেন যে এইটো কমেণ্ট্ৰি তুমি কৰিব লাগিব, তুমি এখন চোৱা, তেওঁ পাৰিলে এখন মুখস্থই কৰি দিব। মুখস্থ কৰি দিলে তেওঁ মোক তাৰ পৰা উলিয়াই আনিবলৈ মোৰ অকণমান দিগদাৰ হ'ব। আৱেগটো নাথাকিব। তেওঁৰ পৰা সেই তেওঁৰ বস্তুটোৰ পৰা, মণি বৰদলৈৰ পৰা মোৰ উলিয়াই আনিবলৈ তেওঁক অলপ দিগদাৰ হ'ব। গতিকে মই তেওঁক হেৰি কৰা নাই। মই শ্বুটিং কৰিলোঁ, শ্বুটিং কৰি মেলি আহি মই এডিটিং কৰিছোঁ। এডিটিং কৰি ৰাফ কাট এটা কৰি লৈছোঁ। তাৰপিছত তাৰ মাজতে মই এডিটিং কৰি থাকোঁতে মই ক'লোঁ যে
কমেণ্ট্ৰিটো তুমিয়ে কৰিবা দিয়া এইখিনি সঁচা নাই বন্ধু সঁচা তুমিয়ে কৰিবা দিয়া কিন্তু তুমি অকণমান পঢ়াৰ আগতে তুমি এবাৰ বাইদেউৰ তালৈ যোৱা বাইদেউক তুমি বুজিবলৈ চেষ্টা কৰা বাইদেউৰ মানুহগৰাকীৰ যিটো ফিলিংছ বাইদেউৰ যিটো মন বাইদেউৰ যিটো অন্তৰ্দ্বন্দ্ব সেই গোটেই পৰিস্থিতিটো তুমি বুজিবলৈ চেষ্টা কৰা মানুহজনীৰ লগত তুমি বুজা মানুহগৰাকীক নীলদা আৰু মানুহ এই দুইজন মানুহক তুমি বুজিবলৈ চেষ্টা কৰা তেওঁলোকৰ গোটেই দিনটো তেওঁলোকে কি কৰে তুমি সেই বস্তুটো তুমি অবজাৰ্ভ কৰা তেওঁ সেইমতে 2-3বাৰ বাইদেউৰ তালৈ গ'ল বাইদেউক চাই বাইদেউৰ লগত কথা পাতে সেইখিনি তেওঁক যেতিয়া তেওঁ উপলব্ধি কৰিলে বাইদেউৰ যন্ত্ৰণাখিনি তেওঁ যেতিয়া উপলব্ধি কৰিছে নীলদাৰ কথাখিনি তেওঁ যেতিয়া উপলব্ধি কৰিছে তাৰপিছত মই তেওঁক ৰেকৰ্ডিং কৰিবলৈ লৈ গৈছোঁ তুমি ৰেকৰ্ডিং কৰা আৰু তুমি বস্তুটো এনেকৈ নিবা এজিপ তুমি চিন্তা কৰা যাতে বাইদেউ এজন কৈ আছে ধৰা এতিয়াতকৈ বাইদেউ অলপ ভাল হ'লে যিটো হ'ব সেইটো হেৰিত তুমি কথাখিনি তুমি কোৱা আৰু তেওঁ অতি সুন্দৰকৈ কৈছিল তাৰ মাজত যদি মোৰ কেতিয়াবা বেয়া লাগিছে মই এখন 3বাৰমান মই ৰিটেক কৰিছোঁ মানে ৰেকৰ্ডিং কৰিছোঁ 3বাৰ এবাৰ কৰি গোটেইখন কৰি মেলি সেইখন গুচি আহিলোঁ তাৰপিছত তেওঁ মোক কৈছে যে মোৰ 2টামান ডাইলগ ভাল লগা নাই আকৌ ক'ব পাৰিমনে ডেফিনেটলি পাৰিবা ব'লা আকৌ কৈছে তেওঁ মোৰ ভাল লগা নাই গুচি আহিছোঁ আৰু মই তাৰমানে কি এই একেলগে কৰি থাকিলে তাৰমানে সেই বস্তুটোৰ পৰা ওলাই আহিবলৈ অকণমান দিগদাৰ হয় গৈ ব্ৰেক এটা কৰি দিওঁ মই বোলো ঠিক আছে আজি থাকক কাইলৈ কৰিম দিয়া আকৌ নেক্সট ডে গৈছোঁ মই বোলো এইখিনি আকৌ কোৱাচোন আকৌ তেনেকৈ কৈছে তেনেকৈ কৰি যথেষ্ট কষ্ট কৰিছে কৰিছে আৰু কষ্টৰ ফল সদায় মিঠাই হয় দীপালী বাইদেউক আমি সুৰীয়া কণ্ঠী হিচাপে জানো আমি কোকিল কণ্ঠী বুলি কওঁ দীপালী বাইদেউক আপোনাক দীপালী বাইদেউ খুব কম গান গাইছে মই আপোনাৰ পত্নী মণি বৰদলৈকো সুধিছিলোঁ যিহেতু ছবিখনত কাম কৰিছিলোঁ দীপালী বাইদেউৰ কোনটো গান আপোনাৰ আটাইতকৈ ভাল লাগে মোৰ আচলতে কোনটো বুলি নহয় কোন গীতাও হ'ব পাৰে মানে মোৰ দীপালী বাইদেউৰ কোন গীতা বুলি ক'লে মানে মোৰ বাইদেউৰ গান শুনি মই আচলতে ভালেই পাওঁ সি সোণৰ খাৰু নালাগেই হওক বা কোন সেই ৰূপৱতী যায়েই হওক বা চেনাই মই যাওঁ দেই হওক বা আৰু আছে গান প্ৰতিটো গানৰে এটা নিজস্ব বৈশিষ্ট্য আছে ইমান সুন্দৰকৈ বাইদেৱে মানে গায় গানবিলাক আবেগ ঢালি মানে য'ত যিটো মানে প্ৰয়োজন আৰু তেনেকৈয়ে বাইদেৱে গানবিলাক গায় আৰু শুনি মই সঁচাকৈ বাইদেউৰ গান শুনি মই খুবেই ভাল পাওঁ নিজেও এজন গুণমুগ্ধ বাইদেউ গুণমুগ্ধ আৰু মই সেই বস্তুবিলাক বিভিন্ন জেগাত মই তাত কিছু এণ্টিক বাইদেউৰ পুৰণা গানৰ গ্ৰামোফোন ৰেকৰ্ড তেতিয়াতো গ্ৰামোফোন ৰেকৰ্ডেই আছিল মই সেই ৰেকৰ্ডো মই বিচাৰি উলিয়াইছিলোঁগৈ মৰাণত মোৰ এজন তেখেত মৰাণ কলেজৰ অধ্যক্ষ ডক্টৰ অনিল শইকীয়া তেখেত মোৰ খুব ভাল বিহু বলীয়া তেখেতৰ বৰ সুন্দৰ ব্যক্তি বৰ ভাল হেৰি তেখেতৰ বহুত বস্তু তেখেতে তাৰমানে সংগ্ৰহ কৰি ৰাখিছে তাৰ মাজতে মানে অসমৰ বহুত পুৰণা গানৰ ৰেকৰ্ড তেখেতৰ হাতত আছে আৰু ঠিক সেই সময়খিনিলৈ লৈ যাবৰ কাৰণে মই সেইবিলাক আচলতে ব্যৱহাৰ কৰিছিলোঁ মানুহক দৰ্শকক ফিল কৰক যাতে বা গতিকে তেখেত মোৰ খুব ভাল বন্ধু আছিল তেখেতৰ তাৰপৰা সেইখিনি সংগ্ৰহ কৰি মই সেইখিনিও তাত দেখুৱাবলৈ যত্ন কৰিছিলোঁ গতিকে যিমান পাৰি মই সেই বাইদেউৰ গোটেই বস্তুখিনি আনিবলৈ তাত মই চেষ্টা কৰিছোঁ উপকূল দা আপুনি যথেষ্ট সফল পৰিচালক বুলিয়ে মই কৈছোঁ এই ক্ষেত্ৰত অসমত অজস্ৰ ডকুমেণ্টেৰী হয় প্ৰতি বছৰে দূৰদৰ্শনৰ কৃপাত আমাৰ ইয়াত চাগে 1000ৰ ওপৰ ডকুমেণ্টেৰী হয় তথ্যচিত্ৰ বিভিন্নজনে পৰিচালনা কৰে কিন্তু সেইবিলাক ডকুমেণ্টেৰী ক'ত হেৰাই যায় কোনেও নাজানে আনকি যিসকলে কৰে বোলে তেওঁলোকেও চাবলৈ নাপায় মই শুনিছোঁ কোৱা কিন্তু আপোনাৰ এখন তথ্যচিত্ৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে তাৰ কাৰণে মই পুনৰবাৰ আপোনাক আকৌ এবাৰ শুভেচ্ছা জনাইছোঁ আৰু চেণ্টিনেল নিউজক ইমানখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু যিসকল দৰ্শকে উপকূল দা আৰু মোৰ মাজৰ এই কথোপকথন চাই আছিল আশা কৰিছোঁ তেওঁলোকে নিশ্চয় উপভোগ কৰিছে আৰু সুৰঞ্জনা দীপালী বিষয়ে তেখেতসকলে যথেষ্টখিনি নজনা কথা জানিছে আৰু এই ছবিখন তেওঁলোকে বিহুৰ পিছত চাবলৈ পাব বুলি
পৰিচালকে আমাক জানিবলৈ দিছে আৰু উপকূলদাৰ যিজনৰ অভিনয় মই ব্যক্তিগতভাৱে ভাল পাওঁ আমি তেওঁলোকৰ অভিনয় চাই ডাঙৰ হৈছিলোঁ তেখেতৰ জীৱনৰ বিষয়ে আমি সৰু সুৰা দুই এটা কথা পাতিলোঁ যিখিনি হয়তো উপকূলদাক আপোনালোকৰ আগত আৰু ভালকৈ চিনাকি কৰাই দিবলৈ সক্ষম হৈছে বুলি আমি ভাবিছোঁ ধন্যবাদ শুভৰাত্ৰি